Hello everyone. Last class আমি discuss কৰিছিলো আমি optical isomerism এটা কথা কৈছিলো last class আমি শেষত কি কথা কৈছিলো যে আমি plane polarized light টো কথা কৈছিলো ওকে plane polarized light short form কি বুলি কম PPL ওকে plane polarized light কৰ পৰা আৰম্ভণি কৰিছিলো light is a transverse wave এই transverse wave কি হয় wave টো এফালে যায় আৰু molecule খিনি wave or into vibration ho ek bahibo molecule kini ki hoy transverse wave ki hoy up down nijor position over up down kori thake right that's why this is a transverse wave hol ar tata vibrations kini hoy ei molecular vibrations hey vibration kini eneke tahati keba ta along eta axis ote nohoy wave to into propagation of vibration wave hoise ei wave to into vibration hey vibration to tahati eneko mai বুজি পাইছে না সেই কাৰণে এগুলো আমি কি বুলি কোৱা হয় তাহলে আমি কি কও ট্রান্সভার্স ওয়েভ আর তাহাতি কি হয় এটা নিজৰ ফিল্ডত তাহাতি কিটিও এটা এক্সিসত তাহাতি কিটিও ভাইব্রেশন নকৰে ঠিক আছে মানে ওয়েভ টু যদি এটো ডাইরেকশন ডাক বাহিছে তাহাতৰ মলিকুলাৰ ভাইব্রেশনস বিলা কি হ'ব পারপেন্ডিকুলার ডাইরেকশন টু দা ডাইরেকশন অফ ভাইব্রেশন এটো কি হয় y এটো কি হয় z ইহতি কি হয় পারপেন্ডিকুলার হৈছে মানে পারপেন্ডিকুলার ডাইরেকশন তাহাতি হৈ থাকিব যাৰ ফলত তাহাতি নিৰ্দিষ্ট এটা প্লেনত তাহাতি ভাইব্রেশন নকৰে ঠিক আছে এটা প্লেনত ভাইব্রেশন নকৰে তাহলে প্লেন পোলাৰাইজ সাইড মানে কি প্লেন পোলাৰাইজ সাইড মানে হৈছে কি তাহাতৰ যদি অকল অনলি ওয়ান প্লেনত ভাইব্রেট কৰে মনোক্রমিক ট্র্যাকে হোক বা আইডাৰ মনোক্রোমেটিক মানে কি হ'ব ফিজিক্সত পাইছা তোমালোকে চাগে মনোক্রোমেটিক মানে হৈছে যাৰ ওয়েভলেন্থ কি হয় ইউনিট ওয়েভলেন্থ ওকে কিন্তু তাৰ ওয়েভলেন্থ ইউনিট বুজি পাইছা wavelength mean distance to unit তাহলে ভাইব্রেশন বু কিন্তু কি হয় কেবাটা প্লেনত হয় সিঙ্গল প্লেনত নহয় হে তাহাতক যদি আমি কি হয় এটা অর্ডিনারি লাইট বুলি ভাবা এটো এটা অর্ডিনারি লাইট বা মনোক্রোমেটিক লাইট ওকে অর্ডিনারি লাইট বুলি কৈছো মই অর্ডিনারি লাইট আনপোলারাইজড লাইট এটা অর্ডিনারি আনপোলারাইজড লাইট তাই আমি নিকল প্রিজমৰ মাধ্যমে পঠিয়াম কথাটো বুজি পাবা এক্সাম ইমাজিন কৰিলো আছে এটো এটা লাইট হয় এক্সপেৰিমেন্ট এটা চলাইছে হে লাইটটো নিকল প্রিজমৰ মাজত ভাইছে নিকল প্রিজম एक्चुअली निकल प्रिज्म तो नाम तो কেলে আহিছে एक्चुअली निकल নামৰ সাইন্টিস্ট জনৰ পৰা এই প্রিজমটো নাম ৰখা আছে নিকলে প্ৰথম অৰ্ডিনাৰি লাইটটো প্লেন পোলাৰাইজ লাইট লবলে এটা যোনটো ক্রিস্টাল ব্যৱহাৰ কৰিছিল ইট ইজ এ টাইপ অফ ক্রিস্টাল হয় তো এই নিকল ক্রিস্টাল সেইকাৰণে নামটো কি ৰখা হ'ল নিকল প্রিজম এই নিকল প্রিজমটো পাৰ হ'ল লাইটটো পাৰ হোৱাৰ পিছত দেখিলে যে তাৰ প্লেন ভাইব্রেশন কি আছিল ইয়াত চোৱা কেবাটা প্ৰকাৰ ভাইব্রেশন কৰিছে x y z কেবাটা টাইপৰ ভাইব্রেশন কৰিছে কিন্তু যোৱাৰ পিছত কি হ'ল অনলি ওয়ান প্লেনত ভাইব্রেট কৰিছে ভাইব্রেশন দুটা আমি ৰেস্ট্ৰিক্ট কৰিলো অনলি ওয়ান প্লেন হ'ল দেন কি কৰিছো আমি তা অনলি মিটাৰ দি প্ৰকাশ কৰিছো এতিয়া আমি নেক্সট এটা স্টেপলৈ যাম এতিয়া আমি নেক্সট এটা স্টেপলৈ কি যাম অপটিক্যাল অ্যাক্টিভ সাবস্টেন্সৰ বিষয়ে শিকিম অপটিক্যাল অ্যাক্টিভ সাবস্টেন্স হেডখৰ লাগে বুজি পালা নে এইডখৰ লাগে আমি কি শিকিলো প্লেন পোলাৰাইজড লাইট আছিল প্লেন পোলারাইজড লাইট PPL or production হিকিম এতিয়া আমি কি হিকিম অপটিক্যাল অ্যাক্টিভ সাবস্টেন্স হেতু কি হৈছে এই প্লেন পোলারাইজড লাইটটো যদি আমি নেক্সট এটা পোলাৰিমিটাৰ সহায়ত দি দিম পোলাৰিমিটাৰ দি দিছো পোলাৰিমিটাৰ কি হয় এই পোলাৰিমিটাৰ দি যোৱাৰ পিছত প্লেন পোলাৰাইজড লাইট আৰু তাত আমি প্লেন পোলাৰাইজড লাইটটো এই ফালদি পাৰ হ'ব এটা সলিউশন হয় এটো এটা কি হয় সলিউশন সেই সলিউশনটো আমি কি থৈছো কিছুমান অপটিক্যাল অ্যাক্টিভ সাবস্টেন্স থৈছো পোলাৰিমিটাৰ আছে এই পোলাৰিমিটাৰটো কি হৈছে অপটিক্যাল অ্যাক্টিভ কিছুমান সাবস্টেন্সৰ এটা সলিউশন বনাই থৈ দিলো তাৰ পিছত আমি তাক লাইটটো যাবলৈ দিছো ওকে লাইটটো যাবলৈ দিছো সেই লাইটটো যাওঁতে লাইটৰ যোনটো ডাইৰেকশন অৰিজিনেলৰ লাইটৰ ডাইৰেকশন কেনেকুৱা আছিল এইটো আছিল স্যাৰ এইটো অৰিজিনেল আছিল OR দিছে অৰিজিনেল আছিল কিন্তু যেতিয়া পোলাৰিমিটাৰ থকা অপটিক্যাল অ্যাক্টিভ সাবস্টেন্স খিনি লগত হিল ডিজিটতে ইন্টাৰেকশন কৰিব ভালকৈ কথাটো বুজিলাবা পোলাৰিমিটাৰ হয়তো এইটো এনালাইজাৰ হয় প্লেন পোলাৰাইজড লাইটটো ডাইৰেকশন চেঞ্জ হৈছে নে নাই জুখিবলৈ এটা পোলাৰিমিটাৰ কি হয় এটা এনালাইজ হেৰি হয় কি বুলি কয় এটা ডিটেকশন কৰিবলৈ এটা আমি ইনস্ট্ৰুমেন্ট হয় এই ইনস্ট্ৰুমেন্টত আমি কি ভৰাই দিছো অপটিক্যাল অ্যাক্টিভ সাবস্টেন্স কিছুমান ভৰাই দিছো হ'ল তাৰ পিছত যেতিয়া হে পোলাৰিমিটাৰ থকা আৰু প্লেন পোলাৰাইজেশনটো যোনটো পা আহি আছে ইনসিডেন্ট এটো যোনটো লাইট আহি আছে তাৰ মাজত ইন্টাৰেকশন হৈ দেখা গৈছে যে কিছুমান সাবস্টেন্সে যোনটো লাইটটো সিধাকে গৈছিলে নহয় নেকি
তাক কি কৰিছে অৰিজিনেলিৰ পৰা অৰিজিনেল যোনটো আহিছিলে সিধাকে তাক কি কৰিলে অলপ বেকা কৰি দিলে অলপ বেকা কৰি দিছে এনেকে গৈ আছিলে তাক কি কৰিলে অলপ বেকা কৰি দিলে সোঁহাতৰ সাইডে অকণ বেকা কৰি দিলে বা और কি কৰিব তাক বেকা বামহাতৰ সাইডেও কৰিব পাৰিব এটো আলফা এংগল এটো বিটা এংগল বুলি কওঁ যদি বামহাতে কৰে বিটা সোঁহাতে কৰিলে আলফা এটো বিটা যদি বেকাটো যদি সোঁহাতে কৰি দিয়ে এটো কি হয় আলফা বুজি পাইছেনে আলফা এংগলত কৰি দিয়ে আৰু হেতু আকৌ কেনেকে ধৰা পৰিছে নো বেকা নে তেৰা বেকা সোঁহাতে আছে নে বেকা আছে এটো হৈছে এনালাইজাৰ এটা তুমি কি থাকিব লাগিব এনালাইজাৰ থাকিব লাগিব আমাৰ চকুটো প্ৰথম এটো নেকেড আই চকুটো প্ৰথম এনালাইজাৰটো প্ৰথমতে সেটআপ কৰি থোৱা কেনেকে আছিল ফাৰ্স্ট অফ অল এনালাইজাৰটো সেটআপ কৰি থোৱা আছিল যে এই সিধা সিধা লাইটটোহে তাৰ পাৰ হৈ যাব বুলি এনালাইজাৰটো বা পোলাৰিমিটাৰ লগত ইন্টাৰেকশন কৰিব দেন সিধা সিধা লাইট পাৰ হৈ যাব তাৰ পিছত যেতিয়া আমি পোলাৰিমিটাৰ যদি অপটিকেল ইলেক্ট্ৰিক সাবস্টেন্স মিলাই দিলো এনালাইজাৰটো কি কৰিছো আকবা কৰিছো এনালাইজাৰটো ফিক্স কৰা থাকিব তোমাৰ সিধা সিধা প্লেন পোলাৰাইজ যোনখিনি লাইট আহিব তাৰ কাৰণে ফিক্স কৰা থাকিব কিন্তু পোলাৰিমিটাৰ লগত যেতিয়া পোলাৰিমিটাৰ থকা অপটিকেল ইলেক্ট্ৰিক সাবস্টেন্সৰ লগত তাৰ ইন্টাৰেকশন হ'ব এটা নিৰ্দিষ্ট এংগুলত কি হ'ব কিন্তু সিধা লাইট আছিল সি কি হ'ব অকমান বেকা হৈ যাব আইদাৰ সোঁফালে বেকা হ'ব পাৰে বা লেফট সাইডে বেকা হ'ব পাৰে কোন হেতু কোনে জকি দিয়ে পোলাৰিমিটাৰতে কি লিখি দিয়ে যিমান এংগুলত ডেভিয়েশন হৈছে বুজি পাইছেনে পোলাৰিমিটাৰটো কাম কি পোলাৰিমিটাৰত আমি কি ভাই দিম অপটিকেলি এক্টিভ সাবস্টেন্স কি আমাক দিব ডেভিয়েশন এংগলটো দিব কোন ডেভিয়েশন এংগল মানে সিধা পন পোলাৰাইজটো সোঁহাতে বা বামহাতে কিমান এংগলত কি ডেভিয়েট হৈছে এটো পোলাৰিমিটাৰ কৈ দিব কোন তাৰ পিছত আমি আকৌ কেনেকে গম পাম আমি আকৌ পোলাৰিমিটাৰটো ট্ৰাই কৰি চাব ন আমি চাব লাগিব এই এনালাইজাৰটোহে আমাৰ নেকেড আই ক'ব যে কি কিমান এটো বেকা হৈছে আমি এনালাইজাৰটো কি হ'ব লাগিব সেটআপ কৰি ল'ব লাগিব তোমালোকে এনেকে এক্সপেৰিমেন্ট এটা আছে সুক্ৰজ আমি সুক্ৰজৰ যদি হাইড্ৰোলাইসিস কৰো মানে ডিগ্ৰী পঢ়িলে গম পাবা সুক্ৰজৰ যদি হাইড্ৰোলাইসিস কৰো হাইড্ৰোলাইসিস কৰিলে আমি কি পাম দুটা পাম এটা আছে গ্লুকোজ C6H12O6 আৰু এটা আছে C6H12O6 this is fructose ইয়াৰ 92 ডিগ্ৰী ইয়াৰ হৈছে 46 যোনটো ৰিজাল্টেন্ট আমি ডিগ্ৰী মানে ডিগ্ৰী আছে তাৰ ই আলফা এফালে যাব তো বিটা ফালে যায় মই জাস্ট কথা এটা ক'ব বিচাৰিছো বেছিকে এক্সপেৰিমেন্টটো বেট কোড ডিটাৰমাইন কৰিব এটো সুক্ৰজটোৰ আমি কি চাব লাগিব তাৰ স্পেসিফিক এটা হেৰি চাম আমি তাৰ কি কম বুলি কৈছো তাৰ আলফা হেতু চাম এনালাইসিস কৰো আমি অপটিকেল এক্টিভিটি এনালাইসিস কৰোঁ লাষ্টত গৈ এই কথাটো হ'ল কি স্পেসিফিক ৰটেশন চাম স্পেসিফিক ৰটেশনটো কাৰ লগত জড়িত ইয়াৰ লগতে জড়িত মই জাস্ট সিম্পল এক্সাম্পল দিছো সুক্ৰজটো আমি ভৰাই দিম ভৰাই পেলাই তাত দেখা পাম যে ফ্ৰুক্টোজটোৰ 92 ডিগ্ৰী বেছিকে থকাৰ কাৰণে সুক্ৰজৰ যোনটো আল্টিমেট যোনটো ডেভিয়েশন হ'ব হেতু উল্টা সাইডে হ'ব নেগেটিভ সাইডত হ'ব ঠিক আছে এটো এটা এক্সপেৰিমেন্টাল ডাটা পিছলে পাবা বাৰু মেইন কথাটো বুজা যায় ইয়াত এই এনালাইজাৰটো আমি এনেকে ধৰণে মিলাব লাগিব যাতে আমাৰ ৰেটো চকুৰ আহি যায় বল যিমান এংগুলত আমি চকুৰ পোহৰ দেখা পাম তুমি এটো ফিক্স কৰি থবা এটা আমাৰ থাকিব এটা তাত বুলেটৰ নিচিনা এটা হেৰি থাকে গানৰ নিচিনা এক্সপেৰিমেন্ট কৰিবলৈ তাত চকুটো দি থব লাগিব আমি এটো পকাই চাই থাকিব লাগিব যে পোহৰটো আহিছে নে নাই ঠিক আছে এটা চকু দি এনেকে চাই থাকিম আৰু তেতিয়াই গম পাম যিমান এংগুলত তলফালে পকাই পেলে যিমান এংগুলত আহিছে সেইটোৱে এংগুলত পাই আমাক কি লাগিব এনালাইজাৰ এই এংগুলটো পাই যাব এনালাইজাৰ পা এই এংগুলটো পাম হল তাৰ পিছত আমি ক্যালকুলেশন কৰিম তাৰপা আমি স্পেসিফিক ৰটেশন উলিয়াম ওকে আশা কৰো যে তুমি অকমান হলো বুজি পাইছা যে কিবা এটা অৰ্ডিনাৰী লাইট নিকল প্ৰিজমত দিলে প্লেন পোলাৰাইজ হৈ গ'ল প্লেন পোলাৰাইজাৰৰ বৈশিষ্ট্য কি হয় অনলি ওৱান প্লেনত ভাইব্ৰেচন কৰে সামাপটা দিছো মই তাৰ পিছত কি প্লেন পোলাৰাইজাৰটো যদি অপটিকেল এক্টিভ সাবস্টেন্সৰ লগত ইন্টাৰেক্ট কৰে ক'ত ইন্টাৰেক্ট কৰিব পোলাৰিমিটাৰ লগত তাৰ পিছত দেখা গৈছে যে কি নিজৰ অৰিজিনাল যোনটো আছিল অৰিজিনাল ষ্টেট লাইনত যোনটো গৈছিলে কি তাৰ পৰা লাহে লাহে অকমান ডেভিয়েট হয় আইদাৰ লেফট হ্যান্ড সাইডে আইদাৰ অৰ রাইট হ্যান্ড সাইডে কি ডেভিয়েট হয় ঠিক আছে আৰু এটো আলফা বা বিটা পজিশনে পাম রাইট হ্যান্ড সাইডে গ'লে আলফা লেফট সাইডে গ'লে বিটা হল তাৰ পিছত নেক্সট আমি কি কৰিম এনালাইজাৰ সহায়ত আমি ডিটেক্ট কৰি লওঁ যে কি কোন ফালে গৈছে লেফট নে ৰাইট সাইডে গৈছে হল আমি চকুটো কত থম এনালাইজাৰ কিন্তু পোলাৰিমিটাৰহে আমাক কি কৰিব আলফা ডেভিয়েশনটো আমাক কোন ফালে ডেভিয়েশন হৈছে তো পোলাৰিমিটাৰ কয় তাৰ পিছত এডজাস্ট আমি কত কৰিব লাগিব এনালাইজাৰ ওকে
সেইখিনি হৈছে অপটিকেল এক্টিভ সাবস্টেন্সৰ নো আমাৰ বৈশিষ্ট্য এতিয়া অপটিকেল এক্টিভ সাবস্টেন্স মানে কি অপটিকেল এক্টিভ সাবস্টেন্স মানে কি যোনবিলাক সাবস্টেন্সে পেন পোলাৰ ট্ৰেকটো কি কৰিব পাৰে rotate কৰাব পাৰে সেইবিলাকে সাবস্টেন্সক আমি কি বুলি কব অপটিক্যালি এক্টিভ সাবস্টেন্স মানে ডেফিনেশন বুলি ক'লে আমি কেনে কৰিব পাৰিম the substance which can rotate the plane polarized light either right or left are called optical active substance আৰু optical activity বুলি ক'লে কি বুজিম the substance which can rotate the PPL plane polarized light plane polarized light are called optical active substance short form well আৰু গুটে phenomenon to কি কম phenomenon মানে আছে গুটে প্ৰক্ৰিয়াটো আমি কি বুলি কম optical activity গুটে phenomenon to কি বুলি কম আমি optical activity হল যোনবোৰ সাবস্টেন্স এটো ঘূৰাব পাৰিব পোলাৰিমিটাৰটো যোনবিলাক সাবস্টেন্স দি দিয়াৰ পিছত এই সাবস্টেন্স বিলাকে ইন্টাৰেকশন কৰি এটা ঘূৰা বেকা কৰি দিব পাৰিব এই সাবস্টেন্স বিলাকে কি কম অপটিক্যাল এক্টিভ সাবস্টেন্স আৰু ফেনোমেননটো কি কম অপটিক্যাল এক্টিভিটি স্টেৰিও আইসোমাৰিজমৰ হেতু হৈছে আমি আজি ফাৰ্স্ট কিছুমান কথা শিকিছো স্টেৰিও আইসোমাৰ্স হয় স্টেৰিও আইসোমাৰ্সৰ ভিতৰত আমি কি কম অপটিক্যাল এক্টিভ কিছুমান সাবস্টেন্স পাম হৈ গল অপটিক্যাল এক্টিভ সাবস্টেন্স কি নেক্সট চাও আমি কাইৰেল কাৰ্বন হল এইবোৰ বস্তু ইটোৰ লগত হিটো জড়িত হৈছে উৎপত্তিভাৱে একেনে আমি সিস্টেমেটিক্যালি চাইছো বস্তু কাইৰেল কাৰ্বন যোনটো কাৰ্বন আমি কাইৰেল বুলি কম হল যদি এটা কম্পাউণ্ডত কাইৰেল কাৰ্বন এটা থাকে সেই কাইৰেল কাৰ্বনটোৱে কি হ'ব অপটিক্যাল এক্টিভ হ'ব ওকে if it contains one chiral carbon then it will be optically active very important it will be optically active okay এতিয়া প্ৰথম আমি জানিব লাগিব chiral carbon মানে কি if it contains if it মানে কাৰ্বন কম্পাউণ্ডটো কথা কৈছো if compound contain one chiral carbon then it will be optically active হলে কি কৰিব কি যেন আমাৰ সিধা প্লেন পোলাৰাইজড লাইট আছিল এটো কি কৰিব পাৰিব কি আইদাৰ সোঁহাতে বা কি কৰিব পাৰিব তাতি বাওঁহাতে এটা ৰটেশন দিব পাৰিব ঠিক আছে যদি সোঁহাতে যায় আৰু এটা টাৰ্ম কি কৈছিল মই কৈ দিছো যদি প্লেন পোলাৰাইজড লাইটটো সোঁহাতে যায় তেতিয়াহলে আমি কি বুলি কম তা ডেক্সট্ৰো ৰটেটৰি বুলি কম প্লাস সিম্বল দিম আমি সোঁহাতে যদি যায় আলফা যদি কি লেফট হ্যান্ড সাইডে যায় তেতিয়াহলে কি বুলি কম লিভো রোটেটরি বুলি কম আৰু মাইনাস সিম্বল দিম ঠিক আছে যদি প্লেন পোলাৰাইজড লাইট যদি সোঁহাতে রোটেশন হয় সাবস্টেন্সৰ লগত ইন্টাৰেক্ট কৰি তেন্তে আমি কি বুলি কম ডেক্সট্ৰো রোটেটৰি বুলি কম আমি তাক ক্লকৱাইজ যদি ক'লে ডেক্সট্ৰো হ'ব আৰু যদি কি লেফট হ্যান্ড সাইডে রোটেট কৰে সাবস্টেন্সৰ লগত ইন্টাৰেকশন কৰাৰ পিছত দেন আমি তাক কি বুলি কম লিভো রোটেটৰি বুলি ঠিক আছে মাইনাস এটো দিয়া হয় আৰু এটো কিটাবা স্টাৰ দিয়া থাকিব পাৰে স্টাৰ দিয়া থাকিব হৈ গল এটো এডিশনাল কথা এটা অপটিক্যাল প্লেন পোলাৰাইজড লাইটৰ লগত জড়িত প্লেন পোলাৰাইজড লাইটৰ লগত জড়িত কেইবাটাও কথা আছে ঠিক আছে পিপিএল ডেক্সট্ৰো লিভো তাৰ পিছত পোলাৰিমিটাৰ কি নিকল প্ৰিজম কি হেকিটা আছে প্লেন পোলাৰাইজড লাইটৰ লগত জড়িত হল অপটিক্যাল এক্টিভ বুলি এতিয়া চাওতে কাইৰেল কাৰ্বন মানে কি কাইৰেল কাৰ্বন মানে হৈছে সোৱা ভেৰি সিম্পল এটা কাৰ্বনৰ লগত যদি চাৰিটা বেলেগ বেলেগ গ্ৰুপ বা এটম লাগি থাকে তাকে আমি কি বুলি কম কাইৰেল কাৰ্বন আৰু সেই কাৰ্বনটোৰ ওপৰত কি দিম আমি ষ্টাৰ লগাই সিম্পল বেলেগ একো দৰকাৰ নাই এটা কাৰ্বন আছে সেই কাৰ্বনটো বেলেগ বেলেগ চাৰিটা এটমৰ লগত জড়িত হৈ গ'ল এটম বা ফাংচনেল গ্ৰুপৰ লগত তেতিয়া আমি তাক কি বুলি কম কাইৰেল কাৰ্বন বুলি কম সাপোজ ব্ৰমিন এফালে আছে আৰু এফালে আছে COO এফালে আছে CHO আৰু এটো এটা কি হৈ যাব লাগিব তোমাৰ এটা মিথাইল গ্ৰুপ these are chiral carbon so হাইড্ৰোজেন এটা
ব্ৰমিন এটা, আয়োডিন, মিথাইল বেলেগ বেলেগ হয় হয় না গোটেইকেইটা গ্ৰুপ বেলেগ বেলেগ ঠিক তেনেকৈ ব্ৰমিন COOH CHO ফাংচনেল গ্ৰুপকেইটাও বেলেগ বেলেগ কাৰ্বন মিথাইল গ্ৰুপ এইটো বেলেগ বেলেগ এটা নুবুজিবা যে ছাৰ এইটো কাৰ্বন আছে ইয়াতো কাৰ্বন আছে নহয় এজ এ হোল গোটেই গ্ৰুপটো চোৱা ঠিক আছে গোটেই গ্ৰুপটো চোৱা যে ইয়াত এইটো COOH গ্ৰুপ হয় এইটো CHO এইটো মিথাইল গ্ৰুপ হয় এইবোৰক আমি কি বুলি কওঁ কাইৰেল কাৰ্বন বুলি কওঁ হ'ল এই কাইৰেল কাৰ্বনবোৰে কি কৰিব কাইৰেল এক্টিভ হ'ব অপটিকেল এক্টিভ হৈ যাব তাহাঁতি বুজি পাইছানে যাক যোনটো কম্পাউণ্ডত অকল এটাই কাইৰেল কাৰ্বন থাকিব তাক আমি কি বুলি কওঁ সেইটো অপটিকেলি এক্টিভ হৈ যাব যদি দুটা নেক্সট কথা এটা আহি যাব যদি এটা কম্পাউণ্ডত দুটা অপটিকেলি এক্টিভ সাবষ্টেন্স থাকিব দুটা অপটিকেলি এক্টিভ এটা কম্পাউণ্ড লৈছো আমি তাত দুটা কি আছে দুটা বেলেগ বেলেগ তাত কি আছে কাইৰেল কাৰ্বন আছে ধৰি লোৱা এইটো এতিয়া ইয়াত চোৱা ইয়াত কাইৰেল চেণ্টাৰ কেইটা আছে চাবা ভেৰি ইম্পৰ্টেণ্ট কাইৰেল চেণ্টাৰ কেইটা আছে এই কাৰ্বনটো চোৱা এইটো কাৰ্বন এটা কাইৰেল কাৰ্বন হ'ব চোৱা ইয়াত এটা বেলেগ গ্ৰুপ 1 গ্ৰুপ 2 গ্ৰুপ 3 আৰু 4 নম্বৰটো কি এই গোটেইটো কেটা গ্ৰুপ হিচাপে ট্ৰিট কৰা এইটো কি হৈ যাব গ্ৰুপ 4 হলে গ্ৰুপ 4 হৈ যাব এই কাৰ্বনটোৰ কাৰণে 1 2 3 4 ঠিক এইটো কাৰ্বনৰ কাৰণে 1 2 3 4 হৈ যাব কাইৰেল চেণ্টাৰ কেটা আছে কাইৰেল চেণ্টাৰ দুটা আছে হল এটা ইম্পৰ্টেন্ট কথাটো মন কৰিবা দুটা কাইৰেল চেণ্টাৰ থাকিলে কাইৰেল কাৰ্বন থাকিলে যে অপটিকেলি এক্টিভ হ'ব হেতু ডিপেন্ড নকৰে কাইৰেল কাৰ্বন সো আমি ক'ব নোৱাৰো যে সো cannot say that it is optically active দুটা কাইৰেল কাৰ্বন থাকিলে অপটিকেলি হ'ব যদি অকল এটাই থাকিলে আছে তেতিয়া আমি কৰিলো এটা যিকোনো এটা কম্পাউণ্ড এটো গোটেই কম্পাউণ্ড হয় সেই গোটেই কম্পাউণ্ডত দুটা কাইৰেল চেণ্টাৰ আছে এখানে ক'ব নোৱাৰো যদি অকল এটাই কাইৰেল কাৰ্বন থাকিলে ধৰি লোৱা ইয়াত নহয় এটো গ্ৰুপ দি দিলো এটো তেতিয়া হলে অপটিকেলি এক্টিভ কাইৰেল কাৰ্বন অকল এটাই আছে অপটিকেলি এক্টিভ হলে আৰু চোৱা কাইৰেল কাৰ্বন হ'বলে ক্ৰাইটেৰিয়া বিলাক কি বিলাক চাৰিটা 4 গ্ৰুপ কি হ'ব লাগিব 4 গ্ৰুপ ডিফাৰেন্ট হ'ব লাগিব সেকেন্ড পইণ্ট কি sp3 has base very important sp3 চাৰিটা গ্ৰুপ মানে কি চাৰিটা গ্ৰুপ কাৰ লগত থাকিব লাগিব sp3 লগত থাকিব যদি sp2 হৈ যায় কেটা গ্ৰুপ হ'ব দুটা গ্ৰুপ সৰি তিনটা গ্ৰুপ sp2 হলে বন কেডাল হ'ব 3 sp হলে কেডাল হ'ব বন দুডাল মানে চাৰিডাল বন থাকিব চাৰিডাল বন মানে কি sp3 হ'ব লাগিব কাইৰেল কাৰ্বন মিন্স sp3 উত্তৰভাৱে জড়িত হৈ আছে আৰু কি কৰিব তাহাঁতি অপটিকেলি এক্টিভ হ'ব মানে প্লেন পোলাৰাইজেটক আইদাৰ পজিটিভ বা নেগেটিভ সাইডে ৰোটেট কৰাব পাৰিব যদি অকল এটা সিঙ্গল কাইৰেল কাৰ্বন থাকে হল মই পিছৰতে দেখাইছো দুটা আছে তাক আমি অপটিকেল এক্টিভ বুলি ক'ব নোৱাৰো তাৰ কাৰণে আমি বেলেগ এটা পঢ়িব লাগিব নেক্সট ক্লাছত মই লাহে লাহে কৈ থাকিম হৈ গ'ল এইখিনি আজি ক্লাছটো অপটিকেলি এক্টিভৰ কথা হল এতিয়া এটা বস্তু থাকি গৈছিলে মই ডিসকাস কৰিব বিচাৰিছো অকমান দেখ কৈছো SN1 ৰিঅ্যাকচন তো আগতে দিব লাগিছিল আপোনাৰ থাকি গৈছিল SN1 ৰিঅ্যাকচনত হল আমি SN1 ৰিঅ্যাকচনৰ ৰিঅ্যাক্টিভিটি অৰ্ডাৰটো কি কৈছিলো ৰিঅ্যাক্টিভিটি অৰ্ডাৰ ইজ টাৰশাৰী সেকেন্ডাৰী 1D হল যদি ইয়াত মই তোমালোকক এটা বেনজাইল কাৰ্বকেটাইন দি দিও তাৰ লগত যদি কম্পেয়াৰ কৰিবলৈ দিও this is benzyl carbocation full benzyl carbocation যদি টাৰশাৰী লগত ইয়া কম্পেয়াৰ কৰিবলৈ দিও দেখা পাম যে ইয়াৰ ৰিঅ্যাক্টিভিটি অৰ্ডাৰটো গোটেই গিটাৰ ভিতৰত বেছি হ'ব টাৰশাৰীতকৈ বাঢ়ি যাব ঠিক আছে ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণটো because of resonance হল resonance structure draw কৰো আমি এটো কি ইফেক্ট এক্সাৰ্ট কৰিব মাইনাস r ইফেক্ট এক্সাৰ্ট কৰিব মাইনাস r মানে কি হৈ গল এতিয়া যোনটো বেনজিন ৰিঙৰ পৰা ইলেক্ট্ৰন নিজৰ গাফেল টানিব মানে বেনজিন ৰিঙত যদি ইলেক্ট্ৰনৰ ডেনসিটিটো কমাই দিয়ে তেতিয়া হ'ব আৰু মাইনাস r ইফেক্ট চোৱা কেনেকৈ কমাব কি পজিটিভ আৰু পাই বন্ড কনজুগেশনত আছে পজিটিভ আৰু পাই বন্ড কনজুগেশনত থাকিলে কি হ'ব আমি
স্ট্ৰাকচাৰ বনাকে পাম দিস ইজ এফালে গ'ল ইয়াত কি আহিব পজিটিভ চাৰ্জ আকৌ ইয়াত আমি কি পাম এটা এটো 1 নম্বৰ দিয়া 1 2 আকৌ এফালে ঘূৰিব এটো এটাকে এটা সাইকেল কমপ্লিট নহলৈকে আমি কৰি থাকিব লাগিব পজিটিভ হৈ গ'লে নম্বৰ নেক্সট আকৌ এটো ঘূৰিব এফালে কি পাম পজিটিভ এটো ওকে এটো 4 নম্বৰ হল একদম লাস্ট স্টেপত কি হ'ব এটা সাইকেল কমপ্লিট হ'ল না এই ক্লকৱাইজৰ পৰা স্টাৰ্ট কৰি এটা সাইকেল কমপ্লিট হৈ গ'ল ইয়াত ৰখাই দিবা আৰু ঘূৰাব নালাগে এতিয়া আমি কি কৰিম আগৰটো নিচিনাকে পজিটিভ চাৰ্জটো আনিব লাগিব কাৰ্বনৰ ওপৰত কি কৰিম এই পাই বন্ধ লেফলে ঘূৰি আহিব আৰু এইটো ৰাখি দিছো ওপৰত হল এই পাই বন্ধ লাটে গ'ল কাৰণ ইয়াত আগৰ নিচিনা পজিটিভ চাৰ্জ হ'ব হল পাঁচটা আমি ৰিজনেটিং ষ্ট্ৰাকচাৰ কৰিম হল পাঁচটা ৰিজনেটিং ষ্ট্ৰাকচাৰ পালো সেই কাৰণে কি হ'ব ইয়াৰ কি হ'ব ৰিজনেটিং ষ্ট্ৰাকচাৰ যিমানে পাও ষ্টেবিলিটি বাঢ়ি যাব সেইকাৰণে বেনজাইলিক কাৰ্বকেটায়নৰ ষ্টেবিলিটি কি হ'ব গোটেই কিটাতকে বেছি হ'ব সিন্স যেহেতু ৰিজনেটিং ষ্ট্ৰাকচাৰ more so stability increases বুজি পালা না stability কেলে বাঢ়ি গ'ল resonating structure বাঢ়ি যোৱাৰ কাৰণে ফল আৰু এটা বস্তু আছে allylic বস্তু এটো পাব পৰা তোমালোকে allylic কাৰ্বকেটায়ন ইয়াৰো stability টো টাৰ্চিয়াৰি সেকেন্ডাৰীতকে ডাঙৰ হ'ব allylicৰ stability টাৰ্চিয়াৰিতকে আকৌ বেছি হ'ব ইয়াটো কেলে বেছি হ'ব because of resonance effect of resonating structure পাম নাই এটো resonating structure পাম যিমানে resonating structure পাম কিমানে stability বাঢ়ি বাঢ়ি গৈ থাকিব আৰু এই allylic টো কি হ'ব allylicৰ stability benzylicতকে কম হ'ব কিন্তু টাৰ্চিয়াৰিতকে বেছি হ'ব সো আলটিমেটলি অৰ্ডাৰটো কেনেকুৱা হ'ব benzylic greater than allylic greater than tertiary greater than secondary greater than benzylic টো আটাইতকৈ আগত থাকিব then allylic then tertiary secondary 1 degree for SN1 reactivity হল allylic to কি resonance benzylic to কি আৰু resonance into resonating structure ঠিক আছে thank you for today